ধন্যবাদ। সকলোৰে সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই কাকো সম্বোধন কৰা নাই, তথাপিও অসমীয়া মানুহৰ সেই হিউমেন চেঙৰ দিনৰ পৰা কৈ থৈ যোৱা 1400 বছৰ আগৰ যে অসমীয়া মানুহৰ অতিথি পৰায়ণতা, সেইবাবে এজন অসমীয়া জন্মগতভাৱে নহয় কিন্তু আজি ৰঙালী বিহুত অসম এছ'চিয়েশ্যন গুৰুগাঁৱে পতা আপোনালোকৰ সজীৱ উপস্থিতিত প্ৰাণচঞ্চল হৈ উঠা এই পৰিৱেশত এগৰাকী মানুহ আহিছে, পদ্মশ্ৰী বাইচুং ভুটীয়া। মই ভাবোঁ ভূপেন হাজৰিকাই যে গীতৰ জৰিয়তে কৈছিল যে মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিয়েইটো প্ৰধান অলংকাৰ। আজি অসম এছ'চিয়েশ্যন গুৰুগাঁৱৰ ইয়াত যিসকল লোক উপস্থিত হৈছে সকলোকে নমস্কাৰ সন্মান জনাই যোৱা 17-18টা বছৰ বিভিন্ন প্ৰত্যাহ্বান, বিভিন্ন ব্যস্ততা, বিভিন্ন কামৰ মাজত অসমৰ হিয়াৰ আমঠু এই যিটো জাতীয় উৎসৱ, এই জাতীয় উৎসৱ এদিনীয়াৰ পৰা দুদিনীয়া কৰিবলৈ সক্ষম হৈছে। আৰু এই সক্ষমতা কেৱল এই জাতীয় সংগঠন বা আসাম এছ'চিয়েশ্যন গুৰুগাঁৱৰ লগত জড়িত থকা সভাপতি মুকুল গগৈ আৰু সম্পাদক তিৰংগ শৰ্মাৰ বাবে হোৱা নাই। এইখিনি সম্ভৱপৰ হৈছে তেওঁলোকৰ নেতৃত্বত ইয়াৰ আগৰ যিসকল লোকে কাম কৰিছিল, বৰ্তমান যিটো দলে কাম কৰিছে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আপোনালোকৰ দৰে মানুহৰ সহায় সহযোগিতা আৰু উপস্থিতিয়ে গোটেই কথাটো এক বেলেগ এটা মাত্ৰা দিবলৈ সক্ষম হৈছে। মই এইটো যিহেতু ভাষণ দিয়াৰ সময় নহয়, মই কোনো দীঘলীয়াকৈ ইয়াত বক্তব্য দিব বিচৰা নাই, কিন্তু এটা বা দুটা কথা মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ সকলোৱে হয়তো এই স্মৃতি গ্ৰন্থখন পাব। Once you hold this souvenir called সমন্বয় in your hands, and once you go through it, then you will realize why the people of Assam, not in a restrictive sense that Assamese speaking people, the people who love Assam, how they cherish and celebrate সমন্বয় in their day-to-day life. আমাৰ মাজত কেতিয়াবা কিছুমান প্ৰত্যাহ্বান আধুনিক সময়ত আহিছে যদিও যন্ত্ৰই আনিছে, কেতিয়াবা মানুহে আনিছে, তেনে সময়ত কিন্তু সমন্বয়ৰ বাৰ্তা লৈ আজি গুৰুগাঁৱৰ অসম এছ'চিয়েশ্যনে যিটো কাম কৰিবলৈ ইয়াত চেষ্টা কৰিছে তাৰ আটাইতকৈ জীৱন্ত নিদৰ্শন হ'ল আমাৰ এই বিহু হুঁচৰিৰ দলটো, যি হয়তো ইয়াত ছাত্ৰ হিচাপে পঢ়ি আছে কিন্তু তেওঁলোকৰ বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰিছে সেই সমন্বয়মুখী চেতনাৰে উজ্জীৱিত হৈ থকা আমাৰ বিহু নাম আৰু বিহু গান। আৰু সেইখিনি আমি দেখিলোঁ, আমি ইয়াত উপভোগ কৰিলোঁ, আৰু অলপ পিছতে আমাক আৰু বিহুৱা দলে আহি আজিৰ সন্ধিয়াটো আৰু বেছি সুন্দৰ কৰি তুলিব। কিন্তু তাৰ আগতে মই এটা কথা কেৱল ক'ব বিচাৰিছোঁ, মোৰ এইটো উপলব্ধি যে অসমত, বিদেশত আৰু বিভিন্ন অঞ্চলত মই যেতিয়া বক্তৃতাৰ বাবে যাওঁ তাত দেখা এটা কথা আৰু আজিকালি অসমত দেখা এটা কথা, এটা ব্যতিক্ৰমী যুগাত্মক কথা। মদন প্ৰসাদ বেজবৰুৱাদেৱ আছে, তেখেতৰ লগত মই মেল মিটিঙত থাকোঁতে মুকলিকে কৈছিলোঁ, আজি কিন্তু গুৰুগাঁৱত উপস্থিত হোৱা ৰাইজে প্ৰমাণ দিছে, proof of the pudding is in the eating। যি সময়ত অসমৰ একাংশ মানুহে বিহু চোৱাৰ নামত, বিহুৰ নামত ৰং ৰহইচ কৰাৰ নামত they don't celebrate life, they try to enjoy life, and at times they try to enjoy life by destroying the public property। তাত কিন্তু মই দেখিছোঁ অসমীয়া পৰিশীলিত জীৱন তোলৰ আপোনাৰ সকলো একোজন সৈনিক, আপোনালোক সকলো ইয়াৰ ধাৰক আৰু বাহক। কাৰণ অনুষ্ঠান অকণমান দেৰিকৈ আৰম্ভ হৈছে কিন্তু ইয়াত কিন্তু আমি হৈছোঁ হুলস্থুল দেখা নাই। আমি আৰম্ভ হোৱাৰ পিছত প্ৰতিটো অনুষ্ঠানতে আপোনালোকৰ সেই উপস্থিতি, আপোনালোকৰ সেই সহযোগিতা দেখিছোঁ। আৰু এই যিটো সমন্বয় অসম এছ'চিয়েশ্যন গুৰুগাঁৱৰ সভাপতি, সম্পাদক আৰু কৰ্মী দলৰ লগত ইয়াত উপস্থিত থকা ৰাইজ, আৰু কোনোবা কাৰণত আজিকালি আহিব পৰা নাই, যিসকল ৰাইজ আহিব পৰা নাই, তাৰ যিটো সমন্বয় ঘটিছে সেই সমন্বয়ৰ জৰিয়তে আমাৰ উদাৰ আৰু সুস্থ অসমীয়াত্বৰ বাৰ্তা অকল দিল্লীয়ে নহয়, অকল গুৰুগাঁও নয়দা ফৰিদাবাদ নহয়, সমগ্ৰ বিশ্বলৈ যিটো ভূপেন দাই কল্পনা কৰিছিল সেইটো বিয়পাই দিবলৈ সক্ষম হ'ব। আৰু তেনে এটা মুহূৰ্তত মই এটা শুভকামনা দিয়াৰ সময়ত মই যদি দীঘলীয়াকৈ বক্তব্য দিওঁ তেতিয়াহ'লে আপোনালোকে অধীৰ উৎকণ্ঠাৰে ৰৈ থকা যিবোৰ অনুষ্ঠানৰ বাবে আপোনালোকে ৰৈ আছে তাৰ আগত এটা প্ৰতিবন্ধক সৃষ্টি কৰা হ'ব। আপোনালোকে এটা সমন্বয়মুখী মন লৈ আজি বিহুৰ জৰিয়তে আমাৰ ৰং ৰহইচ বা আমি জীৱনটো উদযাপন কৰাৰ এক বেলেগ সমন্বয়ৰ ধ্বনি আৰু প্ৰতিধ্বনি লৈ যাবলৈ আহিছে। সেই ধ্বনি আৰু প্ৰতিধ্বনিৰ আগত মই আৰু বেছি প্ৰতিবন্ধকতা বা গতিৰোধকৰ সৃষ্টি নকৰি মই ইয়াত উপস্থিত থকা প্ৰতিগৰাকী অসমক ভাল পোৱা মানুহক, মানৱতাক ভাল পোৱা মানুহক, ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে কি
গীতটোক তেওঁ যদি বুকুত হাত থৈ গাব পাৰে, তেওঁ যদি মানুহৰ মাজত বিভাজন নানে, ধৰ্মৰ কথা কৈ, ৰাজনীতিৰ কথা কৈ, বৰ্ণৰ কথা কৈ, উজনি নামনিৰ কথা কৈ, তেনে প্ৰতিগৰাকী মানুহকে নমস্কাৰ জনাই আৰু উপস্থিত থকা সকলোকে আপোনালোকৰ জৰিয়তে বিহুৰ ওলগ জনাই মই আসাম এছ'চিয়েশ্যন গুৰগাঁও ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। আৰু মোক এইখন সুবিধা দি আপোনালোকক দুআষাৰ মত ব্যক্ত কৰাৰ বাবে সুবিধাখন দিয়াৰ বাবে ধন্যবাদ যাচি পুনৰ মই সকলোলৈকে ৰঙালী বিহুৰ ওলগ যাচি মোৰ বক্তব্যৰ মুখনি মাৰিছোঁ। ধন্যবাদ।